নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে PM কিষাণৰ টকা যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে কেইটামান কাম আপোনালোকে কৰিবই লাগিব আৰু সেইকেইটা কাম আপোনালোকে কেনেদৰে কৰিব আৰু কি কৰিব লাগিব। কাৰণ আপোনালোকে এটা কথা জানে যে 20 নম্বৰ কিস্তি যেটো প্ৰদান কৰিছিলে সেই 20 নম্বৰ কিস্তিত কিন্তু বহুত মানুহে টকা পোৱা নাছিলে বা তেওঁলোকৰ একাউণ্টত টকাই সোমোৱা নাছিলে। কিয় সোমোৱা নাই আপোনালোকে সেইখিনি জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। তাৰ লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট কথা আছে আপোনালোকক জনাম। কাৰণ চাওক PM কিষাণৰ যদি 20 নম্বৰ কিস্তি প্ৰদান কৰিলে সেইটো কিস্তিৰ সময়ত বহুত মানুহৰ PM কিষাণ যেটো আছিলে এটো ৰিজেক্ট হৈ গৈছিলে। কিয় ৰিজেক্ট হ'ল আপোনালোকে হেইটো জানিব লাগিব আৰু আপোনালোকে সেই PM কিষাণ যদি ৰিজেক্ট হৈ গৈছে তেতিয়ালে আপোনালোকে সলভ কেনেকৈ কৰিব আজি সম্পূৰ্ণখিনি ডিটেইলছ আপোনাক জনাম। গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকে PM কিষাণ কিয় ৰিজেক্ট হ'ল আৰু আপোনাক কেনেদৰে সলভ কৰিব সেইখিনি জানিবলৈ হলে আপোনালোকে PM কিষাণৰ যেটো সাইড আছে আপোনালোকে প্ৰথমতে ইয়াতে আহক। ইয়াতে আহিলে আপোনালোকে দেখা পাব যে আপোনালোকৰ কি প্ৰবলেম হৈছে আৰু সেইখিনি প্ৰবলেম আপোনালোকে সলভ কেনেদৰে কৰিব মই সেইখিনি আপোনাক জনাম। ল্যাপটপ আছে বা ডেস্কটপ আছে বা মোবাইলতো আপোনালোকে চাব পাৰিব যে আপোনালোকৰ প্ৰবলেমটো কি হৈছে। আপোনালোকে প্ৰথমতে PM কিষাণৰ সাইড আপোনালোকে যেতিয়া এই PM কিষাণৰ সাইডত যেতিয়া আহিব আপোনালোকে আহিলে ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দেখা পাব যে আপোনালোকৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে কি হৈছে। চাওক ইয়াত ইম্পৰ্টেণ্ট নোটিছ আছে আপোনালোকে চাব। এই ইম্পৰ্টেণ্ট নোটিছটোত এইটোৰ কাৰণে দিয়া হৈছে যে আপোনালোকৰ ৰিজেক্ট কিয় হৈছে ইয়াত অলৰেডি কোৱা হৈ আছে বা আপোনালোকে ইয়াত দেখুওৱা হৈছে যে আপোনালোকৰ ৰিজেক্ট কিয় হ'ল। এটা আপোনালোকে যদি 1 নম্বৰত চাই প্ৰথমতে যাক ফাৰ্মাৰ হু একুৱাৰ্ড ল্যান্ড অনাৰশ্বিপ আফটাৰ 01/02/2019 যদি আপোনালোকে যেতিয়া PM কিষাণ যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে এপ্লাই কৰাৰ সময়ত যদি আপোনালোকে যেটো মাটি আপোনালোকে দেখুৱাইছিল হেইটো যদি 2019 চনৰ পিছত আছিলে তেনেকুৱা যিমান মানুহৰ এপ্লাই কৰিছিলে সেই সকলৰ গোটেই মানুহৰ এই ইতিমধ্যে PM কিষাণৰ যেটো ৰিজেক্ট লিষ্ট আছিলে সেই ৰিজেক্ট লিষ্টত আহি গৈছে আৰু যাৰ কাৰণে তেওঁলোকে হেইটো টকা পোৱা নাই। যদি আপোনালোকে 2019 চনৰ পিছত মাটি আপোনালোকে দেখুৱাইছিলে তেতিয়াহলে আপোনালোকৰ সকলো মানুহৰ এইটো ৰিজেক্ট হৈছিল আৰু সেই সকল মানুহে PM কিষাণ পোৱা নাই। তাৰ পিছত চাওক 2 নম্বৰত আছে ইন কেছ হুৱেৰ মোৰ দেন ওৱান ফেমিলি মেম্বাৰ ইজ ৰিচিভিং বেনিফিট বোথ হাজবেণ্ড এণ্ড ৱাইফ যদি আপোনালোকৰ ফেমিলিত দুজন মেম্বাৰ আছিলে ৱাইফ আৰু হাজবেণ্ড দুয়োজনে যদি পাইছে তথাপিও আপোনালোকৰ এইখিনি ৰিজেক্ট হৈছে যাৰ কাৰণে আপোনালোকে সেই টকাখিনি পোৱা নাই। আৰু এইখিনি আপোনালোকে সলভ কৰিবলৈ হলে আপোনালোকৰ সব এইখিনি আপোনালোকে নতুনকৈ আপোনালোকে আকৌ ভেৰিফিকেশ্যন বা আপোনালোকে EKYC আপডেট কৰিব লাগে। ইয়াত সব দিয়া আছে দা বেনিফিট ফৰ সাচ কেছ হেভ বিন টেম্পৰাৰী উড ফিজিক্যালি ভেৰিফিকেশ্যন